का प्राइवेटाइजेशन नहीं होने वाला है। নমস্কাৰ অসমীয়া প্ৰতিদিন ডিজিটেলে ইতিমধ্যে ৰেল বিভাগৰ 58 বিঘা মাটি গুৱাহাটীত কিদৰে বহিৰাগত বণিকক গতাই দিয়া হৈছিল সেই সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল। তাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। প্ৰশ্ন উঠিছে এই 58 বিঘা মাটি কেনেকৈ ৰেল বিভাগে বহিৰাগত ব্যৱসায়িক গতাই দিলে? গুৱাহাটী মাজমজিয়াত থকা এই মাটিখিনি কাৰ স্বাৰ্থত কিহৰ বাবে এনেদৰে ব্যৱসায়িক গতাই দিব লগা পৰিস্থিতি সৃষ্টি হ'ল? অসমখন এনেদৰে বিক্ৰী কৰি দিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? এই প্ৰশ্ন এতিয়া উঠিছে। ৰেল বিভাগৰ যি মাটি আছিল, যি ভূমি আছিল 58 বিঘা ভূমিৰ লগতে আন ন তথ্য বিভিন্ন স্থানত এনেদৰে চৰকাৰী মাটি লিজত দিয়া ঘটনা পোহৰলৈ আহিছে। আজি আমি ৰেল বিভাগৰ এই লিজত দিয়াৰ এই প্ৰক্ৰিয়াটো সন্দৰ্ভত কিছু কথা জনাম। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে এনেধৰণে মাটি বিক্ৰী কৰিবৰ বাবে, মাটি লিজত দিবৰ বাবে কি ধৰণে প্ৰস্তুতি চলাইছে সেই সন্দৰ্ভত আপোনালোকৰ আগত দাঙি ধৰিম। ইতিমধ্যে আমি কৈছোঁ যে ৰেল বিভাগৰ পল্টন বজাৰ আৰু গুৱাহাটী ক্লাব বাৰৈত থকা 58 বিঘা মাটি, মুঠ 58 বিঘা মাটি, গুৱাহাটী মাজমজিয়াত থকা 58 বিঘা মাটি ইতিমধ্যে লিজত দিয়া হৈছে 99 বছৰৰ বাবে। লিজত কাক দিয়া হৈছে? 3জন বহিৰাগত ব্যৱসায়িক লিজত দিয়া হৈছে। 99 বছৰৰ বাবে লিজত দিয়া সেই ব্যৱসায়ীকেইজন হৈছে ঋষি গুপ্তা, অৰুণ বাজাজ আৰু উমেশ বেৰিয়া। এই তিনিগৰাকী ব্যৱসায়ীক ইতিমধ্যে যি 58 বিঘা গুৱাহাটীৰ মাজমজিয়াত থকা মাটি দি দিয়া হৈছে প্ৰায় 100 কোটি টকাত। আমি জনাইছোঁ যে 100 কোটি টকাত 58 বিঘা মাটি 99 বছৰৰ বাবে এই তিনি ব্যৱসায়ীক লিজত দি দিয়া হৈছে। গুৱাহাটী ক্লাবত থকা যি 22 বিঘা মাটি আছে, এই 22 বিঘা মাটি মাত্ৰ 22 কোটি টকাত লিজত দিয়া হৈছে। ইয়াৰ বিপৰীতে পল্টন বজাৰ ৰেলৱেৰ যি মাটি আছিল প্ৰায় 40 বিঘা মাটি, সেই 40 বিঘা মাটি লিজত দিয়া হৈছে 75 কোটি টকাত। প্ৰায় 100 কোটি টকাত লিজত দিয়া হৈছে এই মাটিখিনি। অতি সংগোপনে ৰেল বিভাগৰ 58 বিঘা মাটি এই তিনি ব্যৱসায়ীক কেনেকৈ দিলে সেই তথ্য অসমীয়া প্ৰতিদিনৰ ডিজিটেলে পোনপ্ৰথমবাৰৰ বাবে ফাদিল কৰাৰ পাছত এতিয়া সেই স্থানসমূহত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। পল্টন বজাৰত ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। ঠিক একেদৰে দুই এদিনতে গুৱাহাটী ক্লাবত থকা যি মাটি আছিল 18 বিঘা মাটি, তাৰে কিছু অংশত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব। এইখিনি জেগাত যদি আমাৰ অসমৰ কিবা এটা কৰিলে হয়, ধৰক ইয়াতে ডাঙৰ কিবা এটা মিউজিয়াম বা খেলপথাৰ বা কিবা যদি কৰি দিলে হয় অসমৰ কাৰণে ভাল হ'লে। কাৰ আশীৰ্বাদ আছে এই তিনি ব্যৱসায়ী হিৰত? দিল্লী দিছপুৰৰ আশীৰ্বাদ আছে নেকি? কাৰ ভাতঘৰৰ মানুহ এই তিনি ব্যৱসায়ী? কিহৰ কাৰণে, কিহৰ স্বাৰ্থত ৰেল বিভাগৰ 58 বিঘা মাটি লিজত দি দিয়া হ'ল গুৱাহাটী মাজমজিয়াত? আমি দেখুৱাইছোঁ এই দৃশ্য। গুৱাহাটী ক্লাবত থকা ৰেল বিভাগৰ এই কোৱাৰ্টাৰসমূহ ইতিমধ্যে খালী কৰি এই স্থানৰ পৰা ইয়াত থকা আৱাসীসকল ওলাই গৈছে। আৰু এনেদৰে ৰেল বিভাগৰ গুৱাহাটী ক্লাবৰ এই খালী ঠাইৰ উপৰিও যি ৰেলৰ কোৱাৰ্টাৰ আছে, এই স্থানৰ বিভিন্ন অংশ প্ৰায় 18 বিঘা মাটিত এই তিনিগৰাকী ব্যৱসায়ীয়ে নিৰ্মাণ কাৰ্য চলাব। অৰ্থাৎ তেওঁলোকে ইয়াত কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰি ব্যৱসায় কৰিবলৈ এই তিনি ব্যৱসায়ীক ইমান বিশাল পৰিমাণৰ ভূমি চৰকাৰে দি দিছে, মোদী চৰকাৰে দি দিছে, য'ত সেউজ সংকেত আছে ৰাজ্য চৰকাৰৰ, হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰো। ইতিমধ্যে গুৱাহাটী ক্লাবত থকা এই ৰেলৰ আৱাসীসকল ওলাই যোৱাৰ পাছত তাৰ চৌহদত থকা গছ বনবোৰ কাটি পেলোৱা হৈছে। সেই দৃশ্য এয়া এনেকৈ কাটি পেলোৱা হৈছে গছ বন। আৰু এই স্থানত স্থানীয় লোকে জানিবলৈ দিয়া মতে, তাত থকা আৱাসীসকলে জানিবলৈ দিয়া মতে পৰ্যায়ক্ৰমে এই স্থানবোৰত এইদৰে ৰেলৰ কোৱাৰ্টাৰসমূহত বিপৰীতে ব্যৱসায়িক কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰা হ'ব। অতি পৰিতাপৰ কথা যে যি সময়ত গুৱাহাটীত এটুকুৰা মাটিৰ বাবে বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছে চৰকাৰী কাৰ্যালয় স্থাপনৰ বাবে, আন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে, কিন্তু সেই মুহূৰ্তত এনে দৃশ্য। আটাইতকৈ লক্ষণীয় কথা, গুৱাহাটী ক্লাবৰ যি স্থানত ৰেল বিভাগে
এই বহিৰাগত ব্যৱসায়ীসকলক মাটি এনেদৰে 99 বছৰৰ বাবে 18 বিঘা মাটি গুৱাহাটী ক্লাবত লিজত দিছিল। তাৰ সমীপতে দেওবাৰে পুৱা এনেকৈ দেখা পোৱা গৈছিল যে প্ৰতিবাদী মিছিল উলিয়াইছিল যে তেওঁলোকক ফুটবল খেলিবলৈ এখন খেলপথাৰ লাগে। তেনে পৰিৱেশ পৰিস্থিতিৰ মাজত ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে মোদীৰ চৰকাৰে গুৱাহাটী মাজমজিয়াত প্ৰায় 58 বিঘা মাটি লিজত দিয়া কথাটো কম পৰিতাপৰ কথা হ'ব পাৰেনে? আমি দেখুৱাইছোঁ সেই দৃশ্য কিদৰে প্ৰতিবাদী মিছিল উলিয়াইছিল। তাৰ পথৰ ইটো পাৰে ৰেল বিভাগৰ এই 18 বিঘা মাটি লিজত দি দিয়া হৈছিল ব্যৱসায় কৰিবৰ বাবে 3গৰাকী বহিৰাগত ব্যৱসায়ীক। আৰু ইয়াৰ বিপৰীতে এনেদৰে দেওবাৰৰ পুৱা দৃশ্য এয়া। আপুনি কল্পনা কৰক, ভাবক গুৱাহাটী মাজমজিয়াত মাটিৰ প্ৰয়োজন কিমান। তাৰ পাছতো কোনো বহিৰাগত ব্যৱসায়ীক এনেদৰে মাটি লিজত দি 99 বছৰৰ বাবে ব্যৱসায়ীক তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে ব্যৱসায়ীক মাটিত লিজত দিয়া কথাটো কিমান পৰিতাপৰ কথা হ'ব পাৰে। কেৱল এয়াই নহয়, আন এক বিস্ফোৰক তথ্য আমাৰ হাতত আহি পৰিছে। পল্টন বজাৰ যি 40 বিঘাৰ মাটিত ৰেল বিভাগে তেওঁলোকৰ নিৰ্মাণ কাৰ্য চলাই আছে সেয়া পৃথক বিষয়। ইয়াৰ বিপৰীতে আন এক পৰিতাপৰ কথা হৈছে যে গুৱাহাটী ক্লাবত থকা ৰেল বিভাগৰ এই খালী মাটিখিনি বিচাৰিছিল এজন অসমীয়া ব্যৱসায়ীয়ে। তেওঁ এখন ফাৰ্ম আছে আৰু এই ফাৰ্মখনৰ জৰিয়তে ইয়াত এক প্ৰকল্প ৰূপায়ণৰ কথা কোৱা হৈছিল। কিন্তু ৰেল বিভাগে তেতিয়া সেই মাটি দিয়া নহ'ব বুলি তেওঁকে এই ধৰণৰ আবেদন খাৰিজ কৰি দিছিল। কিন্তু তাৰ বিপৰীতে কিন্তু এতিয়া 3গৰাকী বহিৰাগত ব্যৱসায়ীক এই ধৰণে ৰেলৰ মাটি সমজাই দিয়াটো অতি পৰিতাপৰ কথা। আৰু ইয়াৰ অন্তৰালত যে আন এক ৰহস্য লুকাই আছে সেয়া নিশ্চিত। এই ব্যৱসায়ীকেইজনৰ আঁৰত কোন মানুহ লুকাই আছে? তেওঁলোকক ইয়াৰ ৰেলৰ মাটি লিজত ল'ব পৰাকৈ তেওঁলোকক সন্মুখত ৰখাই আন কোনো শক্তিশালী চক্ৰই এই মাটিখিনি হস্তগত কৰিলে নেকি? সেই প্ৰশ্ন ইতিমধ্যে মানুহৰ মনত উদয় হৈছে। কিয়নো উদাহৰণ আছে, বিশেষকৈ অসমৰ চাহ বাগানৰ মাটিত এগৰাকী বিজেপি প্ৰভাৱশালী নেতা তথা মন্ত্ৰীৰ পুত্ৰই আহি এনেদৰে মাটি ক্ৰয় কৰা বিভিন্ন ধৰণৰ অভিযোগ বা বাতৰি প্ৰকাশ পাই আহিছে। একেদৰে এনেকৈ শ বিঘা মাটি ৰাজ্যৰ ক্ষমতাশালী লোকে দখল কৰি বিভিন্নজনৰ নামত নিজৰ হাতত ৰখাৰ তথ্য ইতিমধ্যে ফাদিল হৈছে। তাৰ পাছত প্ৰশ্ন হয়, এইসকল বাজাজ, বেৰিয়া বা গুপ্তাৰ আঁৰত আন কিছু সমীকৰণ লুকাই আছে নেকি? এই মানুহখিনি 40 বছৰ 50 বছৰৰ পৰা আছে। এই আপোনাৰ 52 তেওঁলোকৰ নাতি পুতি চব দেখিছে। তেওঁলোকৰ যাতে উঠাৰ কাৰণে চেষ্টা কৰে। আমি পুনৰ দেখুৱাইছোঁ আন এক দৃশ্য। আমি কৈছোঁ যে ৰেল বিভাগৰ মাটি লিজত দিয়া হৈছে 99 বছৰ। পল্টন বজাৰত 40 বিঘা, গুৱাহাটী ক্লাবত 18 বিঘা। আৰু পল্টন বজাৰ সেই দৃশ্য আমি দেখুৱাইছোঁ ইতিমধ্যে কেনেদৰে নিৰ্মাণ কাৰ্য চলি আছে। গুৱাহাটী ক্লাবৰ দৃশ্য দেখুৱাইছোঁ। গুৱাহাটী ক্লাবৰ এই স্থানসমূহৰ পৰা, এই ৰেলৰ কোৱাৰ্টাৰসমূহৰ পৰা মানুহ আঁতৰাই পঠোৱা হৈছে। তেওঁলোকৰ 14 টকা গছ বন কাটি পেলোৱা হৈছে। 2 এদিনতে ইয়াতো নিৰ্মাণ পৰ্ব আৰম্ভ হ'ব। এনেকৈ এতিয়া ৰেল বিভাগৰ মাটি লিজত লৈ বহিৰাগত ব্যৱসায়ীয়ে ৰাজ্যত গুৱাহাটী মাজমজিয়াত ব্যৱসায়ী কৰাৰ যি তেওঁলোকৰ পৰিকল্পনা, সেই পৰিকল্পনা বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে। বাজাজ কোনোবা গুপ্তা এটা আছে, গুপ্তা হেমন্ত বিশ্ব মানুহ পিঠানীৰ আমিনগাঁৱত দুনিয়াৰ হেৰি আছে, ইমামি কোম্পানী দুনিয়াৰ শ বিঘা মাটি আছে। অসমীয়া প্ৰতিদিন ডিজিটেলে তথ্য লাভ কৰিছিল যে এই সমগ্ৰ প্ৰকল্পটো চোৱা চিতা কৰি আছে বিনীত আগৰৱালা নামৰ এজন লোকে। এই তিনি ব্যৱসায়ী হৈ, বিশেষকৈ ঋষিৰ গুপ্তাৰ হৈ বিনীত আগৰৱালা নামৰ এজন লোকে এই সমগ্ৰ প্ৰকল্পটো চোৱা চিতা কৰি আছে। আমি তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছিলোঁ যে আচলতে ৰেল বিভাগত তেওঁলোকে কি নিৰ্মাণ কৰি আছে। কিছু লোকে কৈছে যে ৰেল বিভাগত ৰেলৱে কোৱাৰ্টাৰ নিৰ্মাণ কৰি থকা হৈছে, কিন্তু সেয়া মিছা। ৰেল বিভাগৰ কৰ্মচাৰীক তেনেদৰে কোৱা হৈছে, কিন্তু ইয়াৰ বিপৰীতে কিন্তু তাত কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰি থকা হৈছে। আমি বিনীত আগৰৱালাৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ, যিহেতু এই সমগ্ৰ প্ৰকল্পটো বিনীত আগৰৱালাই চোৱা চিতা কৰি আছিল। আমি বিনীত আগৰৱালাৰ সৈতে ফোনত কথা পাতিছিলোঁ। প্ৰথমে শুনি লওক বিনীত আগৰৱালাই আমাক কি জনালে। বিনীত আগৰৱালা নেকি আপুনি? হেল্ল', কওক। মই আপোনাৰ পৰা কথা এটা জানিব বিচাৰিছিলোঁ। ৰেলৰ কনষ্ট্ৰাকশ্যন যে চলি আছে, আপোনালোকৰ কাম কৰি আছে যে, একচুৱেলি আচলতে কি হ'ব বস্তুটো? সেইটো একচুৱেলি মই একো এনেই ক'ব নোৱাৰিম, কাৰণ কি এইটো আমাৰ অফিচৰ পৰাহে জনাব পাৰিব আপোনাক। এইটো কামটো কোনে কৰি আছে? আমাৰ অফিচটো উলুবাৰীত আছে। কোম্পানীটোৰ নাম? মুকুন্দ গ্ৰুপ। হেল্ল', কওক। কোম্পানীটোৰ নাম কি ক'লে? আপোনাৰ মুকুন্দ গ্ৰুপ হয়। আচ্ছা, এইটো ঋষি গুপ্তাৰ নেকি এইটো?
আৰু আপোনালোকে তাত কিমান মাটিত কাম কৰি আছে টোটেল হেৰিটো সেইকেইটা মোৰ তাত একো ইমান ডিটেইলছ নাই। তাৰমানে আমি জনাত আপুনি গোটেই কমপ্লেক্সটো চাই আছে বুলি কৈছে প্ৰজেক্টটোৰ নাই মই অকল এইটো প্ৰজেক্টৰ এতিয়া আৰম্ভ কৰিম, আৰম্ভ হোৱাই নাই না আমাৰ। হয় আৰম্ভ হোৱাৰ পাছতে যদি কিবা ডিটেইলছ কেইটা অফিচৰ পৰা দিয়াৰ পাছতে মই গম পাম। এতিয়া মোৰ তাত ইমান ডিটেইলছ নাই। আৰু এইগৰাকী হৈছে বিনীত আগৰৱালা। আপোনালোকে শুনিলে বিনীত আগৰৱালাই কি ক'লে। তেওঁ সমগ্ৰ প্ৰকল্পটো চোৱা চিতাৰ দায়িত্বত আছে, কিন্তু আমাক জনালে যে এই প্ৰকল্পটোৰ সন্দৰ্ভত তেওঁ একো কথা নাজানে। সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ পাছত বিনীত আগৰৱালাই এই সন্দৰ্ভত বিশেষ কথা ক'বলৈ অস্বীকাৰ কৰিলে। তাৰ বিপৰীতে ক'লে যে কি কোম্পানীৰ নামত তেওঁলোকে এই প্ৰকল্পৰ কাম কৰি আছে, বিশেষকৈ ঋষি গুপ্তা মালিকানাধীন কোনটো কোম্পানীত এই কামবোৰ চলি আছে সেই কথা জনালে। আৰু ক'লে যে সবিশেষ যদি তথ্য লাগে আপোনালোকে উলুবাৰী কাৰ্যালয়লৈ আহিব পাৰে। আৰু এয়া হৈছে বাস্তৱ কিমান গোপনে এই কাম কৰি আছে তাৰ এক নমুনা। এয়া প্ৰকল্পটো চোৱা চিতা কৰা যিগৰাকী মূল ব্যক্তি আছে বিনীত আগৰৱালাৰ, এই বিনীত আগৰৱালাই জনালে যে তেওঁৰ হাতত একো তথ্য নাই, কিন্তু নিৰ্মাণ কাৰ্য ইতিমধ্যে হৈ আছে। তাৰ পাছতো তেওঁ এই সন্দৰ্ভত বিশেষ তথ্য দিবলৈ অস্বীকাৰ কৰিলে। সেয়াই স্বাভাৱিক। এনেদৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত অসমীয়া প্ৰতিদিন ডিজিটেলে এই খবৰ ফাদিল কৰাৰ পাছত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াটোৱেই স্বাভাৱিক। কিন্তু আপোনালোকক আমি আজি দেখুৱাইছোঁ সেই দৃশ্য, গুৱাহাটী ক্লাবৰ দৃশ্য দেখুৱাইছোঁ পুনৰ কি ধৰণে তাতে তাৰ পৰা যি ৰেলৰ আৱাসী আছিল সেই আৱাসীসকলক ইয়াৰ পৰা পঠাই দিয়া হৈছে। এই আৱাসীসকলৰ যি কোৱাৰ্টাৰ আছিল কোৱাৰ্টাৰ চৌহদত কেনেদৰে গছ বনবোৰ কটা হৈছে সেই দৃশ্য আমি দেখুৱালোঁ। আৰু ইয়াৰ বিপৰীতে আমি পল্টন বজাৰ দৃশ্য দেখুৱালোঁ। পল্টন বজাৰত এই ধৰণে নিৰ্মাণ কাৰ্য চলি আছে, তাৰ পাছতো তেওঁলোকে কয় যে প্ৰকল্পৰ কাম আৰম্ভ হোৱা নাই। আৰু ব্ৰহ্মপুত্ৰ পাৰ ইমান ধুনীয়া ঠাই এডোখৰ, ইমান ধুনীয়া ঠাই। আৰু তেওঁলোকে কি দিছে শুনিছোঁ 100 কোটি টকাত 58 বিঘা মাটি দিছে। কেৱল গোপনীয়তাই নহয়, বিপথে পৰিচালিত কৰিছে নেকি ৰেল বিভাগেও, সেয়াও এক প্ৰশ্ন উত্থাপন হৈছে। কাৰণ নিৰ্মাণ কাৰ্যৰ স্থানত থকা নিৰ্মাণ চলিত থকা এই ধৰণৰ যিবিলাক নীলা টিঙৰ ৱাল আছে তাৰ ৱালত এই ধৰণে পোষ্টাৰিং কৰা আছে আৰু ইয়াত লিখা আছে এইদৰে এয়া ৰেলৱে নিৰ্মাণ কাৰ্য চলি আছে। কিন্তু স্থানীয় লোকে জানে, ৰেলৰ বিষয়া কৰ্মচাৰীসকলে জানে যে সেই স্থানত ৰেল বিভাগে মাটি লিজত দিয়াৰ পাছত কিছু অংকত ৰেলৰ কৰ্মচাৰীক থাকিবলৈ হয়তো কোৱাৰ্টাৰ দিয়া হ'ব, কিন্তু তাৰ বিপৰীতে কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণৰ বাবে এনেকৈয়ে বহিৰাগতৰ ব্যৱসায়ীৰ হাতত এই মাটি গতাই দিয়া হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেলে এই সমগ্ৰ তথ্য পোহৰলৈ অনাৰ পাছতে ৰাজ্যত জোকাৰণিৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে, এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সকলোৱে এটা কথা কৈছে যে ৰাজ্য চৰকাৰৰ অনুমোদন সাপেক্ষে মোদীয়ে এই ৰেলৰ মাটিখিনি কোনো বহিৰাগত ব্যৱসায়ীৰ হাতত গতাই দিলে। এতিয়াও তেওঁলোকে দাবী কৰিছে এতিয়াও সময় আছে, চৰকাৰে এই মাটিখিনি নিজৰ হাতত ৰখাৰ ব্যৱস্থা কৰক। গুৱাহাটীত আজি তাৰিখতে মাটিৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে, কিন্তু 58 বিঘা মাটি মাত্ৰ 100 কোটি টকাত গুৱাহাটীৰ মাজমজিয়াত এনেকৈ গতাই দিয়াৰ যি কুফল সেয়া নিঃসন্দেহে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে পাব। তাৰ পাছতো ৰাজ্য চৰকাৰৰ গা লৰা নাই। ইমানবোৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতো ৰাজ্য চৰকাৰে এই সমগ্ৰ বিষয়টোক লৈ তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই। কি কাৰণত ৰাজ্য চৰকাৰে এনেদৰে মৌনতা অৱলম্বন কৰিছে সেই প্ৰশ্নও এতিয়া কৰিব লগা। গুৱাহাটী টাউনৰ মাজমজিয়াত 1 বিঘা মাটিৰ দামে কিমান হ'ব? এতিয়া কমচে কম 1 বিঘা মাটিৰ দাম কমচে কম 10 কৰোৰ টকা হ'ব। তেওঁলোকে 100 কোটি টকাত 58 বিঘা মাটি গুৱাহাটীত দিছে। আৰু ইমান প্ৰাইম লোকেশ্যন, আৰু কি প্ৰাইম একদম মেইন হাৰ্ট অফ দ্য চিটি, এনেকুৱা জেগাত দিছে আৰু চব বাহিৰৰ মানুহ। তাতোতকৈ আচৰিত কথা এয়াই যে ৰেল বিভাগৰ 58 বিঘা মাটি এনেদৰে বহিৰাগত ব্যৱসায়ীক চমজাই দিয়া হ'ল। কিন্তু তাতোতকৈ ডাঙৰ এক খবৰ আছে, সেই খবৰ শুনিলে আপোনাৰ চকু কপালত উঠিব। ৰাজ্য চৰকাৰে কেইবাটাও বিভাগত থকা এই বিভাগৰ অধীনস্থ বহু ভূমি এনেকৈয়ে মোদীৰ চৰকাৰক অনুকৰণ কৰি এনেকৈয়ে কোনো ব্যৱসায় বা কোনো পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়াৰ এক পৰিকল্পনা কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেলে পুনৰবাৰ কৈছোঁ, অসমীয়া প্ৰতিদিন ডিজিটেলে আজি এই ধৰণৰ সমগ্ৰ বিষয়টোক লৈ যেতিয়া আমি খবৰ সংগ্ৰহ কৰিবলৈ গৈছিলোঁ তেতিয়া বিস্ফোৰক খবৰ আমাৰ হাতত আহি পৰিছে। অসম টেক্সটাইল ইনষ্টিটিউট এসময়ত ৰাজ্যৰ এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আছিল, আৰু এইবাৰ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এনেকৈ অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰায় 15 বিঘাৰ মাটি বহিৰাগতৰ এটা কোম্পানীক দিবৰ বাবে প্ৰায় সাজু কৰা হৈছে।
আনুষ্ঠানিকতা সম্পূৰ্ণ নহ'লেও এই প্ৰতিষ্ঠানটোক এই টেক্সটাইলৰ মাটিখিনি গতাই দিবৰ বাবে ইতিমধ্যে ব্লু প্ৰিণ্ট প্ৰস্তুত হৈ গৈছে। আমি প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ অসম টেক্সটাইল ইনষ্টিটিউটৰ ভিতৰ ভাগৰ দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এই পথেৰে যদি আপুনি প্ৰৱেশ কৰে তেনেহ'লে দেখা পাব অসম টেক্সটাইল ইনষ্টিটিউট আমবাৰীত থকা এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আছিল আৰু এক বিশাল চৌহদ আছিল ইয়াৰ। এই চৌহদত কোৱা হৈছে যে প্ৰায় 40 বিঘামান মাটি আছিল, কিন্তু সেই 40 বিঘাৰ মাটিৰ ভিতৰত তাৰ কাষতে গঢ় লৈ উঠা বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানক এই আসাম টেক্সটাইল প্ৰতিষ্ঠানৰ মাটি কিছু দি দিয়া হ'ল। তাৰ পাছত অৱশিষ্ট যিখিনি মাটি আছিল প্ৰায় 15 বিঘা মাটি, সেই 15 বিঘা মাটি এনেকৈয়ে এটা বহুজাতিক কোম্পানীক গতাই দিবৰ বাবে সাজু কৰা হৈছে। আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱাৰ বাবে আমি সেই কোম্পানীটোৰ নাম আমি প্ৰকাশ কৰাৰ পৰা বিৰত আছোঁ, কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে অসম টেক্সটাইলৰ যিটো ইনষ্টিটিউট আছে তাৰ ভিতৰৰ চৌহদত থকা 15 বিঘা মাটি এইবাৰ লিজত দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে বিভিন্ন যুক্তি দিব, অব্যৱহৃত হৈ আছে এই মাটিখিনি। দেখা পোৱা গৈছিল যে টেক্সটাইলৰ ভিতৰ চোৱাত বহু কোটি কোটি টকাৰ যন্ত্ৰপাতি এনেদৰে অব্যৱহৃত হৈ পৰি আছে। তাৰ পাছত ৰাজ্য চৰকাৰৰ চকু পৰিছে এই মাটিখিনি অব্যৱহৃত মাটিখিনি কোনো ব্যৱসায়িক গতাই দিব লাগে। এনেকৈয়ে মাটি বিক্ৰী কৰি ৰাজ্য চৰকাৰে বা মোদী চৰকাৰে সম্পত্তি বিক্ৰী কৰি এনেদৰে দেশ বা ৰাজ্য পৰিচালিত কৰা যি নীতি, সেই নীতিয়ে আমাৰ অৰ্থনীতিৰ বুনিয়াদ কিমান সবল কৰিব, সেই প্ৰশ্ন ইতিমধ্যে আমাৰ হৈছে, সকলোৰে মনত হৈছে। ৰেল বা বিমান বা আন লাভজনক যি প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহ বিক্ৰী কৰাৰ পাছত এতিয়া এনেদৰে ৰাজ্য চৰকাৰৰ অধীনস্থ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠানৰ যিবোৰ মাটি আছে সেই মাটিবোৰ বিক্ৰী কৰাৰ যুঁজা চলিছে। আৰু এনেকৈয়ে মাটি বিক্ৰী কৰি ৰাজ্য বা দেশ চলোৱাৰ যি নীতি, সেই নীতিয়ে দেশৰ অৰ্থনৈতিক অৱস্থা কি আজি তাৰ এখন সঠিক ছবি আমাৰ মাজলৈ লৈ আহে। মোদী গভৰ্ণমেণ্ট অহাৰ পিছত যি খুচি থাকে কৰে, এইটো পইচা নাই, ৰেলৰ মাটি আছে বিক্ৰী কৰি দিয়া, ৰেল প্ৰাইভেট কৰি দিয়া, ৰেল প্ৰাইভেট কৰি দিছে তো বহুত কৰি দিছে। কামাখ্যা ষ্টেচনটো প্ৰাইভেটক দি দিলে। পুনৰ দেখুৱাইছোঁ সেই দৃশ্য, অসম টেক্সটাইল ইনষ্টিটিউটৰ দৃশ্য, ভিতৰ ভাগৰ দৃশ্য এয়া। এই পথেৰে আপুনি সোমাই গ'লে দেখা পাব যে বিশাল পৰিমাণৰ এটা চৌহদ, এই চৌহদৰ ভিতৰত যথেষ্ট সংখ্যক মাটি আছে আৰু এই মাটিখিনি এতিয়া কোনো পুঁজিপতি কোম্পানীক গতাই দিবৰ বাবে ব্লু প্ৰিণ্ট সাজু হৈছে, আনুষ্ঠানিকতা বাকী আছে। কেৱল এই টেক্সটাইলৰ মাটি বুলিয়ে নহয়, অসম চৰকাৰৰ নেতৃত্বাধীন আৰু কেইবাটাও বিভাগৰ কেইবা হাজাৰ বিঘাৰ মাটি এনেকৈয়ে বহিৰাগত ব্যৱসায়ী বা কোনো বহুজাতিক কোম্পানী পুঁজিপতি গোষ্ঠীক গতাই দিবৰ বাবে ব্লু প্ৰিণ্ট সাজু কৰি থোৱা হৈছে। বহু ক্ষেত্ৰত সেই সিদ্ধান্ত প্ৰায় চূড়ান্ত হৈছে। আমি জনাম, পৰৱৰ্তী প্ৰতিবেদনত আমি জনাম কোন কোন বিভাগৰ কিমান পৰিমাণৰ মাটি এনেদৰে ৰাজ্য চৰকাৰে এনেকৈ বহিৰাগত ব্যৱসায়ী বা পুঁজিপতিক গতাই দিবলৈ সাজু হৈছে। পুনৰ এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ঋষি গুপ্তা, অৰুণ বাজাজ বা উমেশ বেৰিয়া, এই তিনিগৰাকী ব্যৱসায়িক, এই তিনিগৰাকী বহিৰাগত ব্যৱসায়িক 58 বিঘা গুৱাহাটীত থকা মাটি দি দিয়াৰ পাছত সাধাৰণতে মানুহৰ মনত প্ৰশ্ন উদ্বেগ হৈছে, সেয়া হৈছে তেওঁলোক কাৰ মানুহ, কাৰ বাবে তেওঁলোকে ইমান বৃহৎ পৰিমাণৰ গুৱাহাটী মাজমজিয়াত মাটি ক্ৰয় কৰাৰ বাবে বা লিজত ল'বৰ বাবে তেওঁলোকে সুবিধা পালে। কোৱা হৈছে যে ৰেল বিভাগৰ এই মাটি লিজত দিয়া যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া নিবিদাৰ যি হৈছিল, সেই নিবিদাত কেৱল এই তিনিগৰাকী নিৰ্বাচিত লোকে অংশগ্ৰহণ কৰাৰ সুবিধা কেনেকৈ লাভ কৰিলে। আমি জনাম তেওঁলোকৰ পৰিকল্পনা কি, এই মাটিখিনিত তেওঁলোকে আচলতে কি কৰিব বিচাৰে। প্ৰশ্ন উঠিছে ৰাজ্য চৰকাৰে এই ধৰণৰ এটা ডাঙৰ সিদ্ধান্তত কেনেকৈ সন্মতি প্ৰদান কৰিলে। হয়, এয়া ৰেল বিভাগৰ মাটি, কিন্তু ৰেল বিভাগৰ মাটি হ'লেও এয়া অসমৰ মাটি। অসমৰ মাটি ৰেল বিভাগক দিয়া হৈছিল। যদি ৰেল বিভাগৰ প্ৰয়োজনেই নাই এই মাটি, তেনেহ'লে সেই মাটি অসম চৰকাৰেও নিজৰ হাতত ৰখাই থ'ব পাৰিলেহেঁতেন। তেনে ব্যৱস্থা নিশ্চয় আছে, কিন্তু তাকে নকৰি গুৱাহাটী মাজমজিয়াত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই অঞ্চলটোত ইমান বৃহৎ পৰিমাণৰ মাটি, যি সময়ত গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰৰ এই অঞ্চলটো সৌন্দৰ্য বৰ্ধনৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে, তাৰ পাছত এই স্থানত এনেদৰে কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰিবলৈ দিয়াটো কিমান যুক্তিসংগত হ'ব পাৰে। হঠাৎ চৰ্চালৈ অহা ঋষি গুপ্তা, উমেশ বেৰিয়া বা অৰুণ বাজাজ কোন, তেওঁলোকে কিহৰ ব্যৱসায় কৰে, তেওঁলোকে কি ধৰণে বিশাল
ব্যৱসায়ী সাম্ৰাজ্য গঢ়ি উঠিছে সেই তথ্যও আপোনালোকক জনাম লগতে জনাম ৰেল বিভাগৰ এই মাটিত কি ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে সেই বিষয়ে আমি আপোনালোকক সবিস্তাৰে জনাম আমি ধাৰাবাহিকভাৱে এই প্ৰতিবেদনত এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাই যাম অসমৰ মাটি কেনেদৰে বিক্ৰী কৰা হৈছে ব্যৱসায়ী হাতত গতাই দিয়া হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলত এই ৰেলৰ মাটি এনেদৰে 99 বছৰৰ বাবে কোনো বহিৰাগত ব্যৱসায়ীক লিজত দিয়া বাতৰি প্ৰকাশ হোৱাৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধে এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে দল সংগঠনে তেওঁলোকৰ মন্তব্য আগবঢ়াইছে কিন্তু প্ৰশ্ন হৈছে এনেকৈয়ে এই খবৰ প্ৰচাৰ হোৱাৰ পাছত এই ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্তব্য কৰি এই ধৰণৰ চৰকাৰৰ যি হঠকাৰী নীতিক তাক প্ৰতিৰোধ কৰিব পৰা যাবনে নে ইয়াৰ বিৰুদ্ধে এক জংগী আন্দোলন হ'ব অসমৰ ভূমি অসমৰ মাটি জাতি মাটি আৰু ভেটিৰ কথা কোৱা এই চৰকাৰে অতি সংগোপনে কৌশলপূৰ্ণভাৱে ৰাজ্যখনৰ বিভিন্ন সম্পত্তি বিক্ৰী কৰি দিয়াৰ পাছত এতিয়া প্ৰশ্ন হয় অসমৰ ৰাইজ কেতিয়া জাগি উঠিব ইয়াৰ বিৰুদ্ধে কেতিয়া প্ৰতিবাদী কাৰ্যসূচীৰে নহয় চৰকাৰক এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ বিৰুদ্ধে তেওঁলোকে এই ধৰণৰ সিদ্ধান্ত বাতিল কৰিবৰ বাবে বাধ্য হ'ব পৰাকৈ প্ৰতিবাদী বা অসমৰ ৰাইজৰ মাজত জনমত গঠন হ'ব সেয়াই এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে পৰৱৰ্তী প্ৰতিবেদনত আমি লৈ আহিম কোন এই ঋষি গুপ্তা কিহৰ কাৰণে তেওঁ বিখ্যাত কিহৰ ব্যৱসায়ী আছে কি কাৰণত তেওঁ ইমান হঠাৎ ক্ষমতাশালী লোক হৈ পৰিলে ৰেল বিভাগৰ ইমান বৃহৎ পৰিমাণৰ মাটি তেওঁ কেনেকৈ লিজত ল'ব পৰা হ'ল অৰুণ বাজাজ কোন লগতে আমি জনাম উমেশ বেৰিয়া কেনেকৈ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ পৰিল আৰু জনাম ৰেল বিভাগৰ এই মাটিখিনিত আচলতে তেওঁলোকে কি কৰিব বিচাৰিছে ধন্যবাদ